দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ এক্সাৰসাইজ 3.6 ৰ পৰা আলোচনা কৰিম কি আছে কোৱেশ্চন নম্বৰবোৰ চোৱা কোৱেশ্চনসমূহ ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰিব কৈছে এইখিনি প্ৰশ্ন আমি এতিয়াটো ভালকে তোমালোকৰ চাগে ক্লিয়াৰ হ'ল আমাৰ কি পদ্ধতি আছিল প্ৰতিস্থাপন অপনয়ন আৰু বজ্ৰগুণন তোমালোকে যিটো সুবিধা হোৱা এই পদ্ধতি অৱলম্বন কৰিলে হ'ল ইয়াত তোমালোকে ডাইৰেক্টলি কৰিব পাৰা এটোত আমাৰ ভগ্নাংকত আছে তেতিয়া আমি ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰি লম প্ৰথমে বা তোমালোকে ডাইৰেক্টলি কৰিব পাৰা মই পৰিৱৰ্তন কৰি দিছো এটা সলিউশন প্ৰথমে ধৰো আমাৰ ভগ্নাংকত আছে 1/x তো আমি তোমালোকে UB AB PQ যি মনে তাকে ললে হ'ল মই যেনিবা A লৈছো আকৌ 1/y তো আমি কি লৈছো এই দুটা সমীকৰণটো ভালকে চাই লবা একে আছে নে 1/y 1/x ইয়াত 1/x 1/y আছে এটো আমি v লৈছো তেতিয়া আমি বহাই দিম ইয়াত 1/2 এইখিনি 1/x আমি কি লৈছো a আছিল আকৌ 1/3 1/y তো আমি v লৈছো ইকুৱেল টু 2 এটোটা আমাৰ ভগ্নাংকত আছে কি কৰিবা আমি ভগ্নাংকত আমি ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰি লম তেনেহলে 2 3 ৰ আমাৰ লসাগু কিমান হয় 6 তেনে 3a + 2b = 2 এনে 3a + 2b হৰণটোৰ ফালে সাইডে গলে আমাৰ পূৰণ হয় 6 2 গুণ 12 ইয়াৰ পৰা আমি এর মান উলিয়াম 3a 12 প্লাস তো এফালে নিলে আমাৰ মাইনাস হ'ব আকৌ a = 12 - 2b/3 এটো যেনিবা আমি কোৱেশ্চন কেটা আমাৰ 1 আৰু 2 দিলো এটো আমি 3 দিলো বা ইয়াৰ পৰা 1 দিলো হয় একো না এতিয়া আকৌ নেক্সট এটো আমাৰ 1 ৰ পৰা ললো এতিয়া আকৌ 2ত বহাম আকৌ 1/3 1/x আমাৰ a লৈছিলো 1/2 1/y আমি b লৈছিলো কিমান 13/6 আছে ঠিক তেনেকৈ 3 আৰু 2 লসাগু লম 6 2a + 3b 13/6 6 আমাৰ কেনসেল হ'ল এতিয়া কিমান পালো 2a + 3b = 13 এর মান অলরেডি আমি উলাই থৈছো কি উলাই থৈছো 12 - 2b/3 এটা 2a + 3b আমি এর মান কি পাইছিলো 12 - 2b/3 বহাই দিলো প্লাস 3b = 13 আমি কৰ পৰা লৈছো আমি 3 ৰ পৰা তেনেহলে আমাৰ কিমান হ'ব ইয়াটো আমাৰ লসাগু কিমান হ'ব 3 2 * 12 24 এইখিনিটো জানাই আৰু 2 2 * 4b আকৌ 3 3 * 9b = 13 এতিয়া সা 24 - 4b + 9b 5b আকৌ 13 * 3 39 আকৌ 5b = আমাৰ 39 এটা 39 a + 24 তো এফালে নিলে মাইনাস হল 5b 39 - 24 15 হল তেনেহলে b = আমাৰ 15/5 15/5 কিমান হ'ব আমাৰ 5/15 3 পালো তাৰ পিছত আকৌ আমি কি কৰিম b = 3 3 নম্বৰত বহাই দিম এটা 3 নং সমীকৰণত b = 3 বহুৱাই পাওঁ কি আছিল আমাৰ 3 নম্বৰ সমীকৰণটো 12 - 2b/3 এতিয়া আমি ইয়াত বহাই দিম b ৰ মান 3 কিমান হ'ব 12 2 3 * 6 3 12 - 6 6 3 3 6 কিমান গল 2 তেনেহলে b = a আমি কিমান পালো 2 আকৌ আমাক চলক ৰাখিতে আমাৰ প্ৰশ্নত কি আছিল xy আছিল a b টো আমাৰ ধৰি লোৱা আছিল তেনেহলে কি এতেকে 1/x আমি কি লৈছিলো a লৈছিলো এতিয়া a ৰ ভ্যালু কিমান পাইছো 2 তেনেহলে x = কিমান হ'ব 1/x উল্টা কৰিলে x হল 2 টো উল্টা কৰিলে 1/2 ঠিক তেনেকৈ আকৌ 1/y = আমি b লৈছিলো b ৰ মান কিমান পালো 3 y = কিমান হ'ব আমাৰ 1/3 এইটোৱে আমাৰ এনসার
এটা নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো হৈছে আমাৰ এইটোক আমি 1 নম্বৰ সমীকৰণ দিছে এইটো 2 নম্বৰ এইটো আমাৰ ভগ্নাংকত আছে তেনেহলে আমি কি কৰিম ধৰো 1/√x ইয়াটো 1/√x 1/√x 1/√y 1/√y টো ধৰিম a আকৌ 1/√y টো আমি কি লম b এতিয়া আমি এইখিনি ভ্যালু এই দুটা সমীকৰণত বহাই দিম 2 আছে 1/√x a ললো আকৌ 3 1/√y টো আমি b ললো ইকুৱেল টু 2 ইয়াৰ পৰা আমি a এর মান উলাই লম 2 প্লাস টো এফালে নিলো মাইনাসৰ আকৌ 2 টো এফালে আহিলে আমাৰ ডিভাইড এইটো আমি 3 নম্বৰ সমীকৰণ লিখিছো আকৌ ইয়াটো আমি বহাই দিম 4 1/√x a লৈছো -9 1/√y টো আমি কি লৈছো b ইকুৱেল টু -1 আকৌ a এর মান আমি কি পাইছিলো ইয়াত বহাই দিম তো a এর মান 2 - 3b/2 -9b ইকুৱেল টু -1 2 ৰে পৰা 2 টাইম গল কেনসেল কৰিলে তেনেহলে 2 2 জাৰ 4 2 3 জাৰ 6b -9b ইকুৱেল টু -1 তেনেহলে -6b -9b -15b আকৌ -1 প্লাস 4 টো এফালে নিলে -15b -1 -4 -5 minus cancel b equal to 5/15 কিমান গল আমাৰ 1/3 পালো b equal আমাৰ কিমান 1/3 আকৌ b এর মানটো আমি এটো পালো এটা 1 নম্বৰ সমীকৰণ আমি বহাই দিম 1 নং সমীকৰণত b equal 1/3 বহুৱাই পাম কি আছিল আমাৰ a equal to 1 নম্বৰ নহয় 3 ত বহাম আমি 2 - 3b/2 এতিয়া আমি 2 3 b এর ভ্যালু 1/3 বহালো 3 3 ক্যান্সেল কিটা 2 - 1/2 2 - 1 1/2 পালো এটো পালো আমি আকৌ আমি x এর মান উলাব লাগিছিল এটাকে আমি 1/√x কি লৈছিলো a লৈছিলো এটা 1/√x এর ভ্যালু কিমান পাইছিলো 1/2 এতিয়া আমি উল্টা কৰিলে √x * 1√x 2 * 1 2 এই স্কয়ার ৰুট রাইট সাইডে গলে কি হয় আমাৰ বৰ্গ হয় সকলোৱে জানে x = 4 ঠিক তেনেকে 1/√y টো আমি কি লৈছিল b 1/√y b এর ভ্যালু আমি কিমান পাইছিল 1/3 তেনেদা √y * 1√y আকৌ 3 * 1 3 ঠিক তেনেকে একে আমাৰ 3 স্কয়ার হ'ব y = আমাৰ 9 কি পালো এটা কি নির্ণয় সমাধানটো আমি কি পালো x = 4 y = 9 এটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চাও এটো 3 নম্বৰ প্ৰশ্ন ইয়াৰ অকল ভগ্নাংকত x টো আছে কাৰণ আমি অকল x টো লম এটো 1 দিছো এটো 2 এটা ধৰো 1/x টো আমি a লম y টো ভগ্নাংক নাই আমি y ভাগে থৈ দিম আৰু তেতে কি হ'ব আমি একত বহাম এতিয়া চোৱা 4 1/x a আকৌ 3y 14 ইয়াৰ পৰা আমি a এর মান উলিয়াম 14 প্লাস এফালে গল মাইনাস 14 টো আছিল এই সাইডে আহিলে আমাৰ ডিভাইড একে সাথে আমি কৰিব লাগে 3 আকৌ 2 নম্বৰত কি বহাম 3 1/x to a আকৌ minus 4y equal to 23 এতিয়া আমি a এর মান কি পাইছিলো বহাই দিম ইয়াত minus 4y equal to 23 3 এর পৰা এতিয়া আমাৰ এটো ভগ্নাংক আছে ক্যান্সেল না যায় কারণে লহাগু লম আমি লহাগু কিমান হবে আমাৰ 4 3 into 14 42 minus 3 3 jar 9y 4 4 jar 16y equal to 23 আকৌ minus 9y minus 16y 25y আকৌ 4 টো এফালে গলে ইনটু হ'ব কিমান হ'ব 4 3 jar 12 4 2 6 7 72 এতিয়া আমাৰ কিমান হ'ব minus 25y equal to কিমান হ'ব 72 প্লাস এফালে গলে আমাৰ মাইনাস এটা minus 25y equal to 2 minus 2 0 7 minus 4 আমাৰ কি হল 4 into 23 কিমান আছিল 12 4 2 jar 8 9 8 9 92 minus
42 9 minus 4 5 তেনেহলে y ইকুৱেল আমাৰ কি হ'ব 50 minus 25 কিমান হল আমাৰ 2 y ইকুৱেল আমি কিমান পালো minus 2 এটা আমি এক নম্বৰ বহাই দিম এক নং এটো 9 হয় এক নহয় 3 বহাম আমি 3 নং অমিক্ৰণত y ইকুৱেল -2 বহুৱাই পাম a ইকুৱেল 14 minus 3y by 4 হয় এটা আমি বহাম 14 minus 3 y এর ভ্যালু -2 by 4 কিমান হবে এটা 14 minus a minus a plus 3 2 jar 6 4 14 plus 6 20 by 4 4 20 কিমান গল আমাৰ 5 তেনেহলে a ইকুৱেল আমি কিমান পালো 5 আমি y এর মান পালো x এর মান এতিয়ালৈকে আমি পোৱা নাই তেনেহলে a টো আমাৰ ই লৈছিলো আমি এটাকে 1 by x ইকুৱেল টু আমি a লৈছিলো 1 by x এর ভ্যালু 5 x ইকুৱেল কিমান হবে আমাৰ 1 by 5 এটাকে আমি নির্ণয় সমাধানটো কি পালো x equal 1 by 5 y equal আমাৰ কিমান -2 এইটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চোৱা এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো 5 by x minus 1 plus 1 by y minus 2 equal to 2 6 by x minus 1 minus 3 by y minus 2 equal to 1 yes এইটো আৰু এইটো মান এইটো আৰু এইটো মান তেনেহলে আমাৰ ভগ্নাংকত আছে তেনেহলে ধৰো এইটো এক নম্বৰ সমীকৰণ দিছে এইটো আমি 2 তেনেহলে 1 by x minus 1 equal to a লৈছো 1 by y minus 2 টো আমি b লৈছো আগতে x আছিল y আছিল এতিয়া আকৌ আমাৰ x minus কিন্তু দুটা সমীকৰণ তোমালকে কম্পেয়াৰ কৰি চাবা এইটো এইটো সমান হয় নে নহয় সমান হলেহে ধৰিব পাৰে প্ৰায় কোৱেশ্চনবোৰ সমানে হয় বাৰু এতিয়া ইয়াত আমি বহাই দিম একত কি হ'ব 5 ইয়াৰ ভ্যালু a ইয়াৰ ভ্যালু 1 b 1 টো লিখা নহয় b 2 ইয়াৰ পৰা আমি ইজিলি b ইকুৱেল 2 প্লাস এফালে নিলো মাইনাস এটো দিয়া 3 নম্বৰ আকৌ ইয়াটো আমাৰ 6 ইয়াৰ ভ্যালু a 3 ইয়াৰ ভ্যালু আমি b লৈছিলো 1 এতিয়া আমি 6a minus 3 b এর ভ্যালু ইয়াত বহাই দিম 2 into 2 minus 5 equal to 1 6a 3 2 are 6 minus a plus 3 5 are 15 a equal to 1 এটা কিমান হল আমাৰ 6a plus 15 21 a আকৌ 1 minus de ফেলে গল plus তেনে a equal আমাৰ 1 plus 6 7 21 আমাৰ পূৰণ হৈ থাকিলে সাইড আইলে আমাৰ হৰণ 7 is 21 3 তেনে a equal আমাৰ 1 by 3 পালো এতিয়া আমি আকৌ b এর মান উলিয়াব লাগিব এটা আমি কত বহাম আমি 3 নম্বৰ সমীকৰণত ইয়াত আমি 3 এর পৰা এতিয়া 3 নং সমীকৰণত a equal to 1 by 3 বহুৱাই পাম কি আছে b equal 2 minus 5a তো a এর ভ্যালু আমাৰ কিমান 1 by 3 এটো আমাৰ ভগ্নাংকত আছে 3 3 2 গুণ 6 5 1 গুণ 5 6 minus 5 1 by কিমান হল আমাৰ 3 পালো এতিয়ালৈকে আমি a b এর মান পালো x এর মান এতিয়ালৈকে পোৱা নাই এতিয়া আমাৰ কি লৈছিলো 1 by x minus 1 equal to a 1 by x minus 1 a এর ভ্যালু আমাৰ 1 by 3 তেনে x minus 1 equal to 3 x equal to minus 1 তে ফালে গলে plus 1 3 plus 4 or 1 4 হল আকৌ 1 by y minus 2 equal to b আসিলে আকৌ 1 by y minus 2 b এর ভ্যালু আমি কি লৈছিলো আমি 1 by 3 পাইছিলো তেনে y minus 2 into 1 y minus 2 বা এটো উল্টা কৰিলে হল আমাৰ ইয়াৰ ৰেচিপ্ৰকেলটো আমি লিখিলে হল প্ৰতিক্ৰমটো 3 1 jar 3 তেনে y equal আমাৰ কি 3a minus 2 ফালে গল plus y equal 3 plus 2 5 এটোই আমাৰ आंसर এটাকে নির্ণয় সমাধান
x equal 4 y equal to 5 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম এই লেসনটো খুব ইম্পৰ্টেন্ট হয় প্ৰায় এই লেসনৰ পৰা কোৱেশ্চন অহা দেখা যায়